তামাৰহাটত হালকাঠৰ কুন্দাভৰ্তি বাহন জব্দ কামানডাঙ্গা বজাৰত স্থানীয় লোকে আটক কৰিছে বাহনখন কাঠ মাফিয়া ইমানৰ নেতৃত্বত বনাঞ্চল ধ্বংসৰ অভিযোগ তামাৰহাট হৈ নিটো পশ্চিমবংগৰ কাঠ মিললৈ যোৱাৰ অভিযোগ সীমা পাৰ কৰাৰ নামত প্ৰতিখন বাহনৰ পৰা 500ৰ পৰা 1000 টকাকৈ লোৱাৰো আছে অভিযোগ হাতীধৰা বন বিভাগ আৰু তামাৰহাট আৰক্ষীক মেনেজ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ প্ৰায় 9টা মান বজাত মানে পাহাৰৰ হাল গাছ যিবিলাক বহুত মূল্যৱান গাছ হয় পৰ্বত জৰাৰ পৰা আহি আছে ঠেঠেৰি গাড়ীবিলাক দি তাৰমানে এইবিলাক গাছ যে কাটি আছে এইবিলাক গাছৰ পৰা আমি বহুত অক্সিজেন পাওঁ আৰু অক্সিজেন লৈ মানুহে জীয়াই থাকে আৰু গেজা ছাল কাঠ এইবিলাক মানে ধৰক 2.5 ফুট বা 3 ফুট 2 ফুট গোলাই মাল আহি আছে কোনেবা কেনেকৈ লাইন দি আছে আৰু ইয়াত আমি সুধিলো ড্ৰাইভাৰজনক আৰু গাড়ীৰ মালিকজনক সুধিলো তাতে বোলে ইমানে লাইন খাই আছে ইমানে 500 টকা 1000 টকা লাইন লৈ এইভাবে গাড়ীবিলাক চলাই আছে ইমানৰ ঘৰটো হ'ল ভেৰভেৰি এই ভেৰভেৰিৰ মানে কেনেকৈ লাইন পালে কোনে লাইন দিলে কেনেকৈ লাইনটো চলি আছে এইবিলাক